সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। নমস্কাৰ, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি উৰুকা 28 পুহ মাহৰ 28 তাৰিখ। আজি উৰুকা হয় আৰু জানুৱাৰী মাহৰ 13 তাৰিখ সোমবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 6:08 আৰু সূৰ্যাস্ত সময় আবেলি 4:46। সোমবাৰ পূৰ্ণিমা তিথি শেষ ৰাতি 4:03 থাকিব। তাৰপিছত প্ৰতিপদ তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, ইন্দ্ৰযোগ আৰু বৃষ্টিকৰণ হ'ব বৃষ্টিকৰণ। জন্মত মিথুন ৰাশি, ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ। নৰগণ হ'ব অষ্টোত্তৰী চন্দ্ৰ বিংশোত্তৰী ৰাহুৰ দশা। দিনৰ 11 বজাৰ পিছত দেৱগণ হ'ব বিংশোত্তৰী বৃহস্পতিৰ দশা। শেষ ৰাতি 4:56 পিছত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, মৃত্যুত কোনো দোষ নাই। দিনৰ 11 বজাৰ পিছত দ্বিপাদক, যোগিনী বায়ুকোণে যোগিনী। মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই, শুভকৰ্ম নাই। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব। স্বাস্থ্য ক্ষেত্ৰত কোনো অসুবিধা নাপায়, কিন্তু বয়োজ্যেষ্ঠসকলে অকণমান শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। আপুনি সাৱধানতা অৱলম্বন কৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মৰম ভালপোৱা থাকিব। আজি প্ৰেমত শুভ। আজি প্ৰেমত সফলতা লাভ কৰিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিব। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃষ ৰাশি। যিসকল জাতক জাতিকা নামৰ প্ৰথম আখৰটো হস্ৰ আৰু বৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ আজি স্বাস্থ্য পাতি ভাল থাকিব। শৰীৰৰ ক্ষেত্ৰত কোনো অসুবিধা নাই। আজি আপুনি সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, অযথা খৰচ হ'ব পাৰে, তাৰ প্ৰতি আপুনি সচেতন থাকক। পৰিয়ালত আজি সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা থাকিব। লগতে গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে কাৰ্যক্ষেত্ৰত কিছু বাধা বা জামেলে আপোনাক আমনি কৰিব পাৰে। তাৰ প্ৰতি আপুনি আৰম্ভণিৰ পৰাই সতৰ্কতা অৱলম্বন কৰক। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান মনোযোগ দিয়া উচিত। বৈবাহিক ক্ষেত্ৰত যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা লগতে বুজাবুজি থাকিব। আত্মীয়তা বাঢ়িব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে সেউজীয়া। আপুনি সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। লগতে 1 সংখ্যাটো ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকল দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ আত্মীয় কুটুম্বক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনাৰ স্বাস্থ্য। আজি আপোনাৰ স্বাস্থ্য মধ্যমীয়া ফল লাভ কৰিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। তেওঁলোকে স্বাস্থ্য সম্পৰ্কিত যত্ন লওক। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো শুভ। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে।
যিখিনি আপোনাৰ টকা আজি দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মাজে সময়ে হয়তো কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিলে ভাল ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে তাত আপোনাৰ নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব, লগতে সফলতা লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। বৈবাহিক ক্ষেত্ৰত অশুভ, স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি বা মনোমালিন্য হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি যদি মনে মনে থাকে তেতিয়াহ'লে ভাল ফল লাভ কৰিব। বুজাবুজি আনক। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বাদামী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তেওঁলোকে স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক সন্মান দিবলৈ বাধ্য হ'ব। আপুনি সন্মান লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমিক প্ৰেমিকাসকলৰ আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিবলৈ ওলাইছে কৰ্মক্ষেত্ৰত কিছু ভুল বা জামেলা ভুল হোৱাৰ সম্ভাৱনা আছে। লগতে জামেলাই দেখা দিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি আৰম্ভণিৰ পৰা কৰ্মক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক, ভাল ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ প্ৰতি অকণমান গুৰুত্ব দিয়া উচিত। বৈবাহিক ক্ষেত্ৰত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা বুজাবুজি থাকিব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে বগা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ আত্মীয় বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। আপোনাৰ যিখিনি টকাৰ আজি দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। সফলতা ভাল ফল লাভ কৰিব প্ৰেমত। বৈবাহিক ক্ষেত্ৰত শুভ। দাম্পত্য যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। বুজাবুজি থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মধ্যমীয়া ফল লাভ কৰিব। আৰু কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি আৰম্ভণিৰ পৰা কৰ্মক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰক। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকল, স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ বিশেষকৈ শৰীৰৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে সেউজীয়া। আপুনি শুভ সংখ্যা 1 ব্যৱহাৰ কৰিব পাৰে, লগতে শুভ ৰং গ্ৰীণ ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি 13 জানুৱাৰী সোমবাৰ। আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব। সুন্দৰ হৈ থাকিব পাৰিব আজি। আৰু প্ৰেমত আজি আপোনাৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা বুজাবুজি থাকিব। আৰু প্ৰেমিক প্ৰেমিকাৰ সকলৰ বাবে আজিৰ দিনটো বিশেষকৈ শুভ। আজি টকাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আয় অনুপাতে ব্যয়ৰ পৰিমাণটো বেছি হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি বা মনোমালিন্য হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত কিছু মতবিৰোধ হোৱা দেখা যায়। কৰ্মক্ষেত্ৰত
কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। গতিকে আৰম্ভণিৰ পৰা আপুনি কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিলে ভাল ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়া উচিত, যাতে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান মনোনিয়োগ কৰিব পাৰে। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বাদামী। আপুনি বাদামী ৰঙৰ ড্ৰেছ পৰিধান কৰিলে ভাল ফল লাভ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো পেট কাটাৰ আৰু দন্ত্যাক্ষৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, কোনো অসুবিধা নাই শৰীৰৰ ক্ষেত্ৰত। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। আৰু গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত আপোনাৰ যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা, বুজাবুজি আজি থাকিব। আপুনি পৰিয়ালৰ পৰা আজি সন্মান লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি দাম্পত্য জীৱনত ভাল স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা, বুজাবুজি থাকিব। আপোনাৰ অকণমান কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। গতিকে আপুনি কৰ্মক্ষেত্ৰ আৰম্ভণিৰ পৰা যদি সতৰ্কতা অৱলম্বন কৰে, তেতিয়াহ'লে তাৰ পৰা অকণমান হ'লেও মুক্তি লাভ কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়া ভাল হ'ব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে গোলাপী। আপুনি শুভ সংখ্যা হিচাপে 2 ব্যৱহাৰ কৰিব পাৰে, লগতে শুভ ৰং গোলাপী ব্যৱহাৰ কৰিব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো 53 আৰু 29 আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। ভাল বেয়াৰ মাজেৰে দিনটো অতিক্ৰম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি শুভ, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে প্ৰেমৰ লগত জড়িত হৈছে তেওঁলোকৰ আজিৰ দিনটো ভাল। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল ল'বলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা, বুজাবুজি, আত্মীয়তা অটুট থাকিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত অকণমান নাটনি হ'ব পাৰে, খৰচৰ পৰিমাণ বৃদ্ধি, আয়তকৈ ব্যয় বৃদ্ধি হ'ব পাৰে। খৰচৰ পৰিমাণটো বৃদ্ধি দেখা গৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে নীলা। আপুনি শুভ সংখ্যা ব্যৱহাৰ কৰিব লাগিলে 4 ব্যৱহাৰ কৰিব পাৰে, লগতে নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ফ, ভ আৰু দন্ত্যাক্ষৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি হঠাতে ধন পাই যাব পাৰে। লগতে আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ, লগতে কৰ্মপ্ৰাৰ্থীসকলৰ বাবেও আজিৰ দিনটো শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মধ্যমীয়া ফল লাভ কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৰ্থতা, ভাল নহয় প্ৰেমৰ কাৰণে। আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু মনোমালিন্য বা মত বিৰোধ হোৱাৰ সম্ভাৱনা আছে, লগতে কাজিয়া হ'ব পাৰে। তাৰ প্ৰতি আপুনি সচেতন থাকিব। লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল নহয়। আজি আপোনাৰ স্বাস্থ্যৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লওক। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে সেউজীয়া। শুভ সংখ্যা হিচাপে ব্যৱহাৰ কৰিবলগীয়া হ'লে আপুনি 1 ব্যৱহাৰ কৰিব পাৰে, লগতে শুভ ৰং হৈছে সেউজীয়া। ধনু ৰাশিৰ
জাতক জাতিকাসকল আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবোৰক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ মকৰ ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো খ আৰু বৰ্গীয় জ লগতে ক্ষৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব পাৰিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ বাবে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভৰ সম্ভাৱনা আছে, হঠাতে আপুনি টকা পাই যাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিলে ভাল হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপোনাৰ বৈবাহিক ক্ষেত্ৰত যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত বুজাবুজি মিলা প্ৰীতি থাকিব, দুয়োজনৰ মাজত মিলা প্ৰীতি বাঢ়িব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ কিছু ভুল হোৱাৰ সম্ভাৱনা আছে, গতিকে কিছু জামেলাই আপোনাক আমনি কৰিব পাৰে। এনেকুৱা পৰিস্থিতিত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে আপুনি আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত মনোযোগ দিয়ক যাতে ভুল ভ্ৰান্তি নহয়। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়া উচিত, তেওঁলোকৰ মনোযোগ নাইকিয়া হৈছে। আজিৰ কাৰণে দিনটো মনোযোগ দিয়ক লিখা পঢ়াৰ ক্ষেত্ৰত। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে সেউজীয়া। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ যিসকল জাতক যিসকলৰ নামৰ প্ৰথম আখৰটো গ, কালিপহ আৰু দান্তাহৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপুনি টকা পাই যাব পাৰে। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব, কিন্তু মাজে মধ্যে হয়তো কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়, অশুভ। আৰু বৈবাহিক ক্ষেত্ৰত দাম্পত্য জীৱনত যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত দুয়োজনৰ মাজত কিছু মনোমালিন্য বা মতবিৰোধ হ'ব পাৰে। মাজে মধ্যে হয়তো কাজিয়াৰ সৃষ্টি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি সতৰ্কতা অৱলম্বন কৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সিমান ভাল নহয়, স্বাস্থ্যৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। লগতে কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে, তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হোৱা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে হালধীয়া। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি, যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো দন্ত্য, প্ৰথম ছ, নিয় আৰু দন্ত্যাক্ষৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজি 13 জানুৱাৰী সোমবাৰ আজিৰ দিনটোৰ ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে, খৰচৰ পৰিমাণ বাঢ়িব পাৰে। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো বয়োজ্যেষ্ঠসকলে শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আৰু পৰিয়ালৰ সদস্যসকলৰ লগত মধ্যমীয়া ফল লাভ কৰিব। মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিলে ভাল হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। বৈবাহিক ক্ষেত্ৰত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। দুয়োৰে মাজত মিলা প্ৰীতি ভাল হ'ব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ৰঙা।
আপুনি ৰঙা ৰঙৰ ড্ৰেছ ব্যৱহাৰ কৰিব পাৰে আৰু শুভ সংখ্যা হিচাপে 5 ব্যৱহাৰ কৰিব পাৰে। মীন ৰাশিৰ জাতক-জাতিকাসকল আজি দৈনিক ৰাশিফল শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক।